ओम सर्वमंगलमंगल्ये शिवे सर्वार्थसाधिके शरण्यत्र्यंबके गौरी नारायणी नमस्तुते। नमस्कार प्रिय बंधुসকল, মোৰ ইউটিউব চেনেল সকলকে স্বাগতম জনাইছো। আজি মই মিথুন ৰাশিৰ অক্টোবৰ মাহটো কেনে যাব তাৰ বিষয়ে চমুকৈ আলোচনা কৰিম। অক্টোবৰ মাহৰ ৰাশিফলখিনি প্ৰত্যেক মাহে মাহে দি থাকো, দৈনিকো দি আছিলো, কিছু অসুবিধাৰ কাৰণে বৰ্তমান দিয়া হোৱা নাই, আকৌ ভৱিষ্যতে পাৰিলে দি দিম। আমি যদি চাওঁ, যেহেতু শৰৎকাল শাৰদীয় বতৰ, দুৰ্গা পূজা আহি আছে, সকলৰ কাৰণে শুভ দিন। গতিকে যিসকলৰ কিছু অশুভও চলি আছে তথাপিও কিন্তু শুভ বুলি ধৰিব পাৰি। মিথুন ৰাশি যদি আমি চাওঁ, ৰাশিতে বহি আছে মংগল, তৃতীয়ত বহি আছে চন্দ্ৰ, চতুৰ্থত বহি আছে ৰবি, বুধ আৰু কেতু, পঞ্চমত বহি আছে শুক্ৰ, নৱমত বহি আছে শনি, দশমত বহি আছে ৰাহু, দ্বাদশত বহি আছে বৃহস্পতি। এনেকৈ আপোনাৰ গোটেই মাহটো ৰাশিফলটো আৰম্ভ হৈছে। যিহেতু আপোনাৰ ৰাশ্যাধিপতি মানে ৰাশিৰ অধিপতি হৈছে বুধ। বুধ যিহেতু আপোনাৰ অক্টোবৰ মাহতে প্ৰথমৰ পৰা পঞ্চমত স্বগৃহী হৈ আছে আৰু তুংগ হৈ আছে। যিহেতু আপোনাৰ ৰাশিৰ অধিপতি যেতিয়া তুংগ হয় বা স্বগৃহী হয়, তেতিয়া তুংগ হ'লে 100% ফল দিয়ে। যিহেতু আপোনাৰ 100% ফল দিব আৰু শুভ কাৰণে শুভ ফলে দিব আপোনাৰ 100%। আপোনাৰ স্বাস্থ্য অতি শুভ হ'ব। মংগলৰ কাৰণে যদিও কিছু অকণমান অশুভ আছে তথাপিও কিন্তু অতি শুভ বুলি ধৰিব পাৰি। আপোনাৰ বেমাৰ আজাৰ যদি হৈ আছে তেতিয়া কিন্তু আপোনাৰ পূজাৰ আগতে শুভ হ'ব। অক্টোবৰৰ পৰা অতি শুভ ফল লাভ কৰিব, বেমাৰ আজাৰ ভাল হ'ব আৰু স্বাস্থ্যৰ উন্নতিও হ'ব। গতিকে কিছু ক্ষেত্ৰত অতি শুভ বুলি ক'ব পাৰি স্বাস্থ্যৰ। যদি আমি চাওঁ, তৃতীয়ত চন্দ্ৰ আছে, তৃতীয় হৈছে আপোনাৰ পৰাক্ৰম বা আপোনাৰ প্লেনিং। যিকোনো আপুনি যদি প্লেনিং কৰিব ইচ্ছা কৰে, যিহেতু আপোনাৰ তৃতীয় প্ৰতি চতুৰ্থত আছে, ভাল ঠাইত আছে, কেন্দ্ৰত ৰবি আছে। গতিকে যিকোনো আপোনালোকে কিবা যদি কাম কৰিব ইচ্ছা আছে, আপোনালোকে প্লেনিংটো বনাই লৈ আপোনালোকে আগবাঢ়িব পাৰে, অতি শুভ ফল লাভ কৰিব। যদি আমি চাওঁ, প্ৰাইমাৰী শিক্ষাৰ অধিপতি বুধ যিহেতু স্বগৃহী আৰু তুংগ হৈ আছে, আৰু যদি চোৱা যায় মাতৃস্থানৰ অধিপতিও বুধ। গতিকে মাতৃৰ যদি বেমাৰ আজাৰ হৈ আছে উন্নতি হ'ব আৰু আপোনাৰ মাতৃয়ে টকা পইচাৰ ক্ষেত্ৰত অতি শুভ ফল লাভ কৰিব, বেমাৰ আজাৰ থাকিলেও ভাল হ'ব। কেতুৰ কাৰণে সৰু সুৰা বিষ থাকিব পাৰে। গতিকে মাতৃস্থানত বুধ আৰু ৰবি আছে, বুধায়িত্ব যুগ, গতিকে অতি শুভ বুলি ধৰিব পাৰি। আৰু প্ৰাইমাৰী শিক্ষাৰ কাৰণে অতি শুভ। যদি আমি চাওঁ উচ্চ শিক্ষা বা উচ্চ শিক্ষা ঘৰত শুক্ৰ আছে আৰু আপোনাৰ দ্বাদশ হৈছে খৰচ। কিন্তু খৰচ হ'লেও আপোনাৰ যিহেতু অধিপতি হৈছে শুক্ৰ আছে আপোনাৰ পঞ্চমত ত্ৰিকোণত থাকিলে কি হয়, আপোনাৰ পঞ্চম প্ৰতি পঞ্চমত, গতিকে উচ্চ শিক্ষাৰ কাৰণে অতি শুভ। যিসকলে বাহিৰত পঢ়ি আছে, ইঞ্জিনিয়াৰিং কৰি আছে, ডক্তৰ পঢ়ি আছে, তেওঁলোকৰ কাৰণে অতি শুভ দিন। এই মাহতে আপোনালোকে যদি কিবা ইণ্টাৰভিউ দিয়ে বা এণ্ট্ৰেঞ্চ দিয়ে, আপোনালোকে কিন্তু শুভ ফল লাভ কৰিব। আৰু ঘৰৰ বাহিৰত দূৰত যদি যাব ইচ্ছা কৰে আপোনালোকে যাব পাৰে। আৰু শুক্ৰৰ কাৰণে দূৰ ভ্ৰমণ যোগ আছে। যদি আপোনালোকে ইচ্ছা কৰে পূজাৰ বতৰত আপোনালোকে দূৰ ভ্ৰমণ কৰিব পাৰে, সফল হ'ব ভ্ৰমণত, অতি শুভ ফল লাভ কৰিব, বহুতখিনি শুভ হ'ব। আমি যিহেতু ষষ্ঠাধিপতি মংগল আপোনাৰ ৰাশিতে বহি আছে, ষষ্ঠ হৈছে স্বাস্থ্য। গতিকে স্বাস্থ্যৰ প্ৰতি সৰু সুৰা যত্ন ল'ব। যদিও অধিপতি হিচাপে বুধ বহুত ভাল, অতি শুভ, কিন্তু আপোনাৰ স্বাস্থ্যৰ অধিপতি হিচাপে যিহেতু লগ্নতে আছে, ৰাশি লগ্নত। যদি আমি চাওঁ, নৱম ভাগ্যাধিপতি আপোনাৰ নৱমত আছে, যিহেতু অষ্টমৰ অধিপতি নৱমত আছে। কিন্তু নৱমত থাকিলেও যিহেতু ভাগ্যৰ ঘৰত যেতিয়া গ্ৰহ এটা স্বগৃহী নিজৰ ঘৰত থাকে, যিহেতু শনি নিজৰ ঘৰত বহি আছে, গতিকে আপোনাৰ কিন্তু ভাগ্যটো অতি ভাল মিথুন ৰাশিৰ। মাজতে মই যোৱাবাৰ যেতিয়া দিছিলোঁ ছেপ্টেম্বৰ মাহৰ কাৰণে, তেতিয়া মংগল যিহেতু আপোনাৰ দ্বাদশত আছিলে, তেতিয়া মংগলটো কিছু অশুভ কৰি আছিলে আৰু শনিও কিছু অশুভ কৰি আছিলে। কিন্তু বৰ্তমান কিন্তু শনি আপোনাৰ যিহেতু ভাগ্যৰ ঘৰত আছে, ভাগ্য অতি শুভ ফল লাভ কৰিব। যিসকলে দোকান মানে লোহাৰ তামৰ এইবিলাক গ্ৰিলৰ দোকান এইবিলাক আছে, তেওঁলোকৰ কিন্তু ভাল ফল লাভ কৰিব, তেওঁলোকৰ কাৰণে অতি শুভ। আৰু যিসকলে দূৰত চাকৰি কৰে, ঘৰৰ পৰা দূৰত থাকে, তেওঁলোকৰ কাৰণে কিন্তু ইনকাম ভাল হ'ব। আৰু যিহেতু
আপোনালোকৰ প্লেনিং আপোনালোকৰ যদি গৃহ ঘৰ বনাব ইচ্ছা কৰে আপোনালোকৰ উন্নতি হ'ব ঘৰ বনোৱাত সোনকালে লাভ হ'ব আৰু বুধায়িত্ব যুগৰ কাৰণে কিন্তু গাড়ী ঘোঁৰাৰ যুগ আছে আপোনালোকৰ গতিকে গাড়ী ঘোঁৰাৰ যুগ বুলি ক'ব পাৰি যান বাহন যুগ গোটেই যান বাহন যদি ক্ৰয় কৰিব ইচ্ছা কৰে পূজাৰ সময়ত কিন্তু সোনকালে পাৰিব গোটেই মাহটোতে ভাল আপোনাৰ যদি আমি চাওঁ দশমত আপোনাৰ ৰাহু বহি আছে ৰাহু নিচস্ত হৈ আছে যদিও কৰ্মস্থানত বহি আছে কৰ্মস্থানৰ অধিপতি হৈছে বৃহস্পতি বহি আছে দ্বাদশত গতিকে আপোনাৰ যদি কিবা খৰচ বৃদ্ধিও হয় তেতিয়া কিন্তু ভাল কামতে লাগিব যিহেতু বৃহস্পতিয়ে খৰচ বৃদ্ধি কৰিলেও ভাল কামত খৰচ কৰাই আপোনালোকৰ মানে বেয়া কামত খৰচ নাযায় আৰু পইচা পাতি মাৰা যোৱা চান্সটো অতি কম গতিকে ভাল কামতে আহিব ঘৰ বনোৱা গাড়ী কিনা বাইক কিনা এনেকুৱা আৰু যিকোনো আপোনালোকে কোম্পানী বা কিবা যদি তেনেকুৱা সৰু সুৰা কোম্পানী খুলিব ইচ্ছা কৰে ইনভেষ্ট কৰিব পাৰে আপোনাৰ কাৰণে গোটেই মাহটো অতি শুভ আৰু যদি আমি চাওঁ দ্বাদশত বৃহস্পতিৰ কাৰণেও কিন্তু অতি বেয়াও নহয় যিহেতু শুক্ৰৰ ঘৰ শুক্ৰ নিজৰ ঘৰতে আছে গতিকে অধিপতি হিচাপে বেয়া নহয় বৃহস্পতি চাওঁ আমি অষ্টমত যিহেতু দৃষ্টি দিয়ে গতিকে সেই হিচাপত যদি আমি চাওঁ মংগলৰ আপোনাৰ ৰাশিৰ সপ্তমৰ দৃষ্টি দি আছে নিজৰ ঘৰতে দৃষ্টি দি আছে বৃহস্পতিয়ে গতিকে যিসকলে বিবাহৰ ক্ষেত্ৰত আগবাঢ়িব ইচ্ছা কৰে তেওঁলোকে আগবাঢ়িব পাৰে অতি সফল লাভ কৰিব গোটেই মাহটো শুভ বুলি ধৰিব পাৰি গোটেই বেয়া নাই অকল বৃহস্পতি আপোনাৰ দ্বাদশত থকাৰ কাৰণে খৰচটো বৃদ্ধি কৰিব বাকী এনেই বেয়া নাই আপোনালোকে যিহেতু অক্টোবৰৰ 12 তাৰিখে শুক্ৰ সঞ্চাৰ হ'ব শুক্ৰ আপোনাৰ যদি চাওঁ ষষ্ঠত যাব তেতিয়া শুক্ৰ অকণমান অসুবিধা কৰিব কেইদিনমানৰ কাৰণে আৰু অক্টোবৰ 8 তাৰিখে বুধ যিহেতু আপোনালোকৰ পঞ্চমত যাব তেতিয়া কিন্তু উচ্চ শিক্ষাৰ কাৰণে আৰু সফল লাভ কৰিব 17 অক্টোবৰত ৰবি যিহেতু ষষ্ঠত যাব ৰবি যেতিয়া তৃতীয় ষষ্ঠ একাদশত থাকে অতি সফল প্ৰদান কৰে গতিকে 17 অক্টোবৰৰ পৰাও কিন্তু আপোনালোকে ভাল ফল লাভ কৰিব বেয়া নহয় যদি শুক্ৰ ঘৰত যাব তথাপি কিন্তু শুভ ফল লাভ কৰিব আপোনালোকে এটা কাম কৰিব যদি আপোনালোক পাৰে নৱৰাত্ৰি পালন কৰিব যিসকলে পালন কৰি থাকে তেওঁলোকৰ কথা বেলেগ যিসকলে পালন কৰা নাই তেওঁলোকে পালন কৰিব পাৰে আৰু গোটেই সহজভাৱে পালন কৰিব পাৰে তেতিয়া কিন্তু শুভ ফল লাভ কৰিব কেনেকৈ পালন কৰিব আপোনালোকে 3 তাৰিখ বা 2 তাৰিখে ৰাতিপুৱা গা ধুই টাবত বা ঘৰৰ যদি মাটি আছে তাত গোমধান বা জগধান ধুনীয়াকৈ অকণমান ছিটাই থ'ব আৰু যদি গজি ডাঙৰ হয় সৰু ইমান ডাঙৰ পুলি হয়ে যিহেতু পূজাত অষ্টমী দিনা নৱমী দিনা চাব দশমী দিনা উঠাই আপুনি ঘৰৰ সেই গোমধানৰ বা জগধানৰ পুলিকেইটা য'ত আপোনালোকে টকা পইচা থয় তাৰ বাকচত থৈ দিব গোটেই বস্তুটোৰ কাৰণে অতি শুভ ফল প্ৰদান কৰিব বা গডৰেজত বা বাকচত ভাল ঠাইত আৰু যদি তেনেকুৱা অসুবিধা হয় গোসাঁই ঠাইত আপোনালোকে থৈ দিলে গোটেই বস্তুটোৰ কাৰণে শুভ ফল প্ৰদান কৰি থাকিব ধন ধান কৰোঁতে কমি নহয় আৰু যিসকলৰ টকা পইচাৰ ক্ষেত্ৰত কিছু অসুবিধা হৈ থাকে মিথুন ৰাশি জাতক জাতিকাসকলে তেওঁলোকে এটা কাম কৰিব অক্টোবৰ 30 তাৰিখ 30 অক্টোবৰৰ দিনা যিহেতু ধনন্তৰী দিন জন্মদিন আৰু কুবেৰ পূজা হয় লক্ষী আৰু অলক্ষীৰ পূজা কৰা হয় যিসকলে ভাল কাম কৰিব তেওঁলোকে লক্ষী প্ৰাপ্তি হ'ব আৰু লক্ষীক পূজা কৰিব লাগে আৰু যিসকলে বেয়া কাম কৰে তেওঁলোকে অলক্ষী প্ৰাপ্ত হয় গতিকে আপোনালোকে পাৰিলে কোন ৰূপ আৰু সোণ ৰূপ যদি কিনিব নোৱাৰে তাম নাইবা ষ্টিলৰ কাঁহী বাতি হ'লেও আপোনালোকে কিনিব পাৰে অক্টোবৰ 30 তাৰিখে তেতিয়া কিন্তু শুভ ফল লাভ কৰিব আৰু যদি তেনেকুৱা বস্তু আপোনালোকে কিনে আপোনালোকে পাৰিলে কুবেৰৰ মন্ত্ৰটো জপ কৰিব কুবেৰাই নমঃ গোটেই সহজ 108 বাৰ পাৰিলে মাতিব আৰু ধনন্তৰী যিহেতু জন্মদিন পাৰিলে ধনন্তৰী দেব্যই নমঃ বুলি আপোনালোকে 108 বাৰ নাইবা 8 বাৰ হ'লেও আপোনালোকে গাব তেতিয়া কিন্তু শুভ ফল লাভ কৰিব 31 তাৰিখে যিহেতু চতুৰ্দশী সেইদিনা আপোনালোকে কালী পূজা যিসকলে ওচৰত মন্দিৰ থাকে তাত দৰ্শন কৰিব তেতিয়া কিন্তু শুভ ফল লাভ কৰিব আৰু যিসকলৰ কিছু বেমাৰ আজাৰ বহুত হৈ থাকে তেওঁলোকে এটা কাম কৰিব গোটেই সহজ উপায় যেটো পূৰ্ণিমা শৰৎকাল অক্টোবৰ 17 তাৰিখে পূৰ্ণিমা হ'ব 17 অক্টোবৰৰ দিনা আপোনালোকে পাৰিলে পায়স বনাব বা মিঠা বস্তু বনাব ঘৰত বনাই পূৰ্ণিমাৰ জোনত পৰাকৈ থৈ দিব আৰু সেই পায়সখিনি নাইবা মিঠা বস্তুখিনি ৰাতিপুৱা আপোনালোকে ধুনীয়াকৈ ভগৱানৰ নাম লৈ গ্ৰহণ কৰিব তেতিয়াহ'লে আপোনালোকৰ যিহেতু অমৃত প্ৰাপ্তি হয় বুলি কয় শৰৎকালত যদি পূৰ্ণিমাৰ দিনা ৰাতি বনোৱা বস্তু ৰাতিপুৱা খাই বিশেষকৈ পায়স
আৰু পূৰ্ণিমাৰ পোহৰ পৰিব লাগে তেতিয়া আপোনালোকে অমৃত প্ৰাপ্ত হ'ব এই অমৃতৰ পৰা আপোনালোকৰ বেমাৰ আজাৰ কিন্তু ভাল হ'ব এইটো বহুত বছৰ আগৰ পৰা চলি থকা বস্তু বৰ্তমান সময়ত এইবিলাক বিলুপ্ত হৈছে তথাপি মই কৈ দিছোঁ আপোনালোকে যদি তেনেকুৱা কৰিব পাৰে তেতিয়া কিন্তু ভাল ফল লাভ কৰিব আৰু যদি কিবা সুধিবলগীয়া থাকে সুধিব পাৰে আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি থ'ব দৰকাৰী ভিডিঅ'বোৰ পাই থাকিব ধন্যবাদ